পৰিৱৰ্তনৰ দৰকাৰ প্ৰমোদ বড়োৰ চৰকাৰ এই শ্লোগান দিয়ে UPPL নেতৃত্বাধীন প্ৰমোদ বড়োৰ নেতৃত্বত BTC পৰিষদ গঠন হৈছিল যদিও সামগ্ৰিকভাৱে বৰ্তমানলৈকে কিন্তু কোনো ধৰণৰ উন্নয়ন আমি পৰিলক্ষিত দেখা নাই মই এতিয়া উপস্থিত আছোঁ বাক্সা জিলাৰ ভবানীপুৰ বি ব্লকৰ পৰা সুবনশ্ৰীলৈ যোৱা যিটো পথ এই পথত আৰু এই পথটো দীৰ্ঘদিন ধৰি যাতায়াতৰ অনুপযোগী হৈ আছে যদিও কোনো এখন চৰকাৰে এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই বিগত সময়ছোৱাত হাগ্ৰামা নেতৃত্বাধীন পৰিষদৰ 17 বছৰ কালতো এই পথটোৰ কোনো উন্নতি নহল কিন্তু প্ৰমোদ বড়ো নেতৃত্বাধীন যি BTC পৰিষদ এই BTC পৰিষদে এই পথটো উন্নতি কৰিব বুলি ৰাইজে আশা কৰিছিল যদিও আজিলৈকে কিন্তু পথটো উন্নতি নহল কিয়নো এই যিটো BTC পৰিষদৰ দিহিৰা সমষ্টিৰ যিগৰাকী পাৰিষদ এই পাৰিষদগৰাকীও বিগত 4 বছৰে প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদৰ কাৰ্যবাহী সদস্য আছিল কিন্তু তাৰ পিছতো এই পথটোৰ যাতায়াতৰ অনুপযোগী হৈ ৰল এই ক্ষেত্ৰত মোৰ লগত স্থানীয় ব্যক্তি কেইগৰাকীমান আছে মই তেখেতসকলৰ পৰা জানিব বিচাৰিম দাদা কি ক'ব আমি প্ৰমোদ বড়ো চৰকাৰৰ পিছত যেতিয়া আহিল আমি আশা কৰিছিলোঁ যে হাগ্ৰামাৰ দিনত নহ'ল কমচে কম প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত এই ৰাস্তাৰ কামটো হ'ব কিন্তু দুখৰ বিষয় যে আজি তেখেতৰ কাৰ্যকাল যাওঁ অৱস্থা হৈছে কিন্তু আমাৰ ৰাস্তাৰ যি অৱস্থা দীঘলডঙাৰ পৰা যিটো সুবনশ্ৰী হৈ নাৰায়ণপুৰলৈ যোৱা যিটো ৰাস্তাৰ অৱস্থা একেবাৰে অচল হৈ থাকিল আমি কোনো ৰাইজ ইয়াৰ পৰা চলাচল কৰিব নোৱাৰোঁ বাইক আহিব নোৱাৰে অন্ততঃ এজাক বৰষুণ হ'লে বাইক চাইকেল গাড়ী কোনো ইয়াত আহিব নোৱাৰে গতিকে আমি আবেদন জনাইছোঁ যাতে যি 2-4 মাহ আছে এই কেইদিনৰ ভিতৰতে যাতে আমাৰ ৰাস্তাৰ কামটো অনতিপলমে তেখেতৰ নেতৃত্বৰ চৰকাৰে কৰে তাৰ কাৰণে আমি চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ কেনে ধৰণৰ অসুবিধা অসুবিধাটো নিশ্চয় আপোনালোকে দেখা পাইছে যে এইটো এটা ইয়াত দলং লাগে এবুকু পানী হয় এটা পানী হোৱাৰ কিছু আৰম্ভ হৈছে গতিকে এই পানী যেতিয়া হ'ব এবুকু পানী যেতিয়া হ'ব আমাৰ ল'ৰা ছোৱালী ইয়াত আহিব নোৱাৰা হৈ যায় আমাৰ সুবনশ্ৰীৰ পৰা দীঘলডঙাল স্কুলৰ ল'ৰা ছোৱালী আহে গতিকে এই ল'ৰা ছোৱালীখিনিও অহাত অসুবিধা হয় আনকি বহুত দূৰৰ পৰা 4-5 কিলোমিটাৰ ঘূৰিয়াত আহিব লগা হয় যদি এই ৰাস্তাটো হয় তেতিয়াহ'লে 3-4 মিনিটৰ ভিতৰতে আমাৰ সুবনশ্ৰীৰ পৰা দীঘলডঙালৈ অহাৰ সুবিধা হয় গতিকে সেইকাৰণে আমি এই ৰাস্তাটো অনতিপলমে বনাই দিয়াৰ কাৰণে আমি আবেদন জনাইছোঁ ইয়াত এটা দং আছে এই দংটোৰ ওপৰত আজিলৈকে দলং এখন নহল কি ক'ব আমি বাৰে আবেদন জনাই আছিলোঁ এই দলংটো বনোৱাৰ কাৰণে কিন্তু এই দলংটো নোহোৱাৰ বিনিময়ত আজি আমাৰ বহুত কষ্টৰ অসুবিধা হৈছে আনকি খেতি বাতি কৰিবলৈ অহাৰ কাৰণেও বাৰিষা বহুত কষ্ট হয় গতিকে এই দলংটো আটাইতকৈ ডাঙৰ সমস্যা হৈছে এই ৰাস্তাৰ কাৰণে ইয়াত যিটো চাপাগুৰি বিধানসভা সমষ্টি আছিল পূৰ্বৰ তাৰে যিগৰাকী বিধায়ক সেইগৰাকী বৰ্তমান মন্ত্ৰী তেওঁলোক ইয়াত আহিছেনে আমি ৰাইজে আশা কৰিছিলোঁ এইবাৰ যে অন্ততঃ আমি এইবাৰ চাপাগুৰি সমষ্টিৰ পৰা এজন কেবিনেট মন্ত্ৰী পাইছোঁ গতিকে আমাৰ অঞ্চলৰ সৰ্বাংগীন উন্নয়ন হ'ব কিন্তু আপোনালোকে দেখিছে যে দুখৰ বিষয় যে আমাৰ আনকি এটা সাধাৰণ যি আটাইতকৈ প্ৰয়োজনীয় যি ৰাস্তা সেই ৰাস্তাটো আজি পৰ্যন্ত নহ'ল আৰু তেখেতৰ কোনো দৃষ্টিগোচৰ হোৱা নাই এই সন্দৰ্ভত যিগৰাকী ইয়াৰ কাৰ্যবাহী সদস্য আছিল তেখেতক নিশ্চয় আপোনালোকে অৱগত কৰাইছিল তেওঁ কি কৈছিল আমি তেখেতকো বাৰে কৈছিলোঁ কিন্তু তেখেতে কোৱাৰ বিনিময়ত তেখেতৰ উন্নয়ন পুঁজিৰ পৰা 2-এটা সৰু কালভাৰ তেখেতে বনাই দিছে কিন্তু সামগ্ৰিকভাৱে যিটো ৰাস্তাৰ কাম আমাৰ যিটো মেইন দলঙৰ কাম আৰু বাকী ৰাস্তাৰ কামখিনি তেখেতৰ নেতৃত্বতো আজি পৰ্যন্ত হৈ নুঠিল যাৰ কাৰণে অসুবিধা হৈছে ৰাইজৰ যাৰ কাৰণে আমাৰ গোটেই ৰাইজৰে আজি আটাইতকৈ ডাঙৰ অসুবিধা হৈছে আপোনালোকে দেখা পাইছে যে আমাৰ স্কুলৰ ল'ৰা ছোৱালী হওক বা আমাৰ চাইকেল হওক গাড়ী হওক ইয়াৰ পৰা এই ৰাস্তাইদি চলাচল কৰিব নোৱাৰে বাৰিষা হ'লে সম্পূৰ্ণভাৱে এই ৰাস্তাটো বন্ধ হৈ যায় হয় অতি গুৰুত্বপূৰ্ণ বিষয় যে যিহেতু সন্মুখত বাৰিষা আহিছে আৰু বাৰিষা হোৱাৰ লগে লগে এই ৰাস্তাটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে কাৰণ এই পথটো আজিলৈকে যিটো দং আছে এই দঙৰ ওপৰত এখন দলং নিৰ্মাণ নোহোৱাৰ কাৰণে সম্পূৰ্ণৰূপে যাতায়াত ব্যৱস্থাটো বন্ধ হৈ পৰে যাৰ ফলত এই অঞ্চলটোৰ ৰাইজ সম্পূৰ্ণৰূপে তেওঁলোকে জীয়াতু ভুগিবলগীয়া হয় বাৰিষা সময়ত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ